সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 18 আগষ্ট। 18 আগষ্ট সন্ধিয়া খবৰকেইটা চাই আপোনালোকে লিখিব আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, বটদ্ৰৱাত যি হত্যাকাণ্ড হৈছিল, হত্যাকাণ্ডৰ গোচৰত 5জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড আৰু অতিৰিক্ত 10,000 টকা সেইখিনি জৰিমনা বিহা হৈছে। ইতিমধ্যে আপোনালোকে যিটো ঘটনা হৈছিলে সকলোখিনি ইতিমধ্যে গমে পায়। মই সবিশেষ বিৱৰণ কৰি দিয়াৰ আপোনালোকৰ কোনো প্ৰয়োজন নাই। বটদ্ৰৱাত হত্যাকাণ্ডৰ যি গোচৰ 5জন অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ডৰ বিহা হৈছে। নেক্সট কাম যদি আমি খবৰ যদি চাওঁ, লোকপিয়লৰ কামত শিক্ষক নিযুক্তি লৈ বেমেজালি। তো এতিয়া এই ক্ষেত্ৰত এতিয়া শিক্ষাগুৰুসকলে এইটো কথা কৈছে, বিশেষকৈ টিংখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি শিক্ষাগুৰুসকল আছে তেওঁলোকে এইটো মন্তব্য কৰিছে যে আমাৰ যি পাঠদান প্ৰক্ৰিয়াত অলপ হ'লেও মানে কি হৈছে, অলপমান খেলিমেলি হৈছে। কাৰণ কেলৈ এতিয়া আপোনালোকে গমে পায় লোকপিয়লৰ বাবে শিক্ষকসকলক নিয়োগ কৰা হৈছে আৰু এই ক্ষেত্ৰত এতিয়া শিক্ষানুষ্ঠানবিলাকক এই যি ক্লাছ কৰাক লৈ বা এই পাঠদান কৰাক লৈ অলপমান খেলিমেলি হৈছে আৰু বিশেষকৈ টিংখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনেকুৱা ধৰণৰ হৈছে বুলি তেওঁলোকৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা সেইখিনি জানিবলৈ দিছে। নেক্সট খবৰ যদি চাওঁ, বানপীড়িত পৰিয়ালক চৰকাৰে কৰা অৱহেলাক লৈ কঠোৰ সমালোচনা পলাশ চাংমাই। তেতিয়া বানপীড়িত পৰিয়ালৰ কি হৈছে, বহুতো লোকক এতিয়া কি দিব পৰা নাই। এতিয়া 15,000 যি পাব লাগে তেওঁলোকে পোৱা নাই, যি নাপাব লাগে তেওঁলোকে পাইছে। তো এইবিলাক বহুত বেছি খেলিমেলি আৰু বিশেষকৈ এতিয়া বানপানী শেষ হৈ যোৱাৰ পিছত পৰিস্থিতিবিলাক বহুত বেছি হয়। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা জনাইছে ঠিকেই যে জৰীপ চলি আছে আৰু জৰীপ সোনকালে শেষ হোৱাৰ পাছতে দুৰ্গা পূজাৰ আগে সকলো যিসকল লোকক ক্ষতিপূৰণ কি কেনেদৰে হৈছিল সেয়া লাগে, গাই গৰুৰ পৰা আৰম্ভ কৰি ঘৰখনৰ যি বস্তু আছে সকলোখিনি আমি সেইখিনি পূৰ কৰিবলৈ চেষ্টা কৰিম, ক্ষতিপূৰণ পূজাৰ আগতে দিম। এতিয়া এই ক্ষেত্ৰত এতিয়া এইটো মন্তব্য আগবঢ়াইছে যে আৰু যিসকল বানাক্ৰান্ত লোক আছে কিছু লোকে তেওঁলোকেও সেইটো মন্তব্য কৰিছে যে আমাৰ এতিয়া ঠাইলৈ সেইখিনি অহাই নাই জৰীপ কৰিবলৈ। তো এতিয়া আগন্তুক সময়ত কিদৰে এইখিনি সমাধান কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। কিন্তু কথাটো হ'ল কি, এতিয়া পলাশ চাংমাই ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে বানপীড়িত পৰিয়ালক এতিয়া চৰকাৰে যি অৱহেলা কৰিছে সেই ক্ষেত্ৰত চৰকাৰে কিন্তু গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ কেলৈ এই যি বানপানীয়ে এই যি মহাপ্ৰলয় সকলোকে শেষ কৰি থৈ গ'ল। ইয়াতো কোনোবাই পকী ঘৰ বুলি নাই, কেঁচা ঘৰ বুলি নাই, পানীয়ে সকলোকে সমানে লৈ আহিছে। আৰু এতিয়া কোনোবা এটা পৰিয়ালৰ ঘৰত পৰিয়াল আছে অৱসৰ গ্ৰহণ কৰিলে, তাতে বিভিন্ন বয় বস্তু তেওঁলোকে সেইখিনি ঘৰত যুগুত কৰি ৰাখিছিলে, সেইখিনি মূল্যৱান সামগ্ৰীখিনি শেষ হৈ গ'ল। তো তেওঁলোকেতো আৰু ঘূৰাই নাপাব সেইখিনি। তো এই ক্ষতিপূৰণখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ৰাষ্ট্ৰীয় পৰ্যায়ত দুলীয়াজানৰ 5 পাঞ্জা খেলুৱৈৰ পদক। তো এতিয়া আমাৰ ক্ৰীড়া ক্ষেত্ৰত আমি যদি চাওঁ, শেহতীয়াকৈ এই 5 বছৰৰ ভিতৰত বহুতো তেনেদৰে যুৱক যুৱতী ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু এতিয়া বিভিন্ন খেল জগতৰ সৈতে জড়িত হৈ আৰু পদকো বুটলি আনিবলৈ সক্ষম হৈছে। আৰু আমি যদি চাওঁ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত দুলীয়াজানৰ 5 পাঞ্জা খেলুৱৈৰ তেওঁলোকে পদক লাভ কৰিছে। এতিয়া নেক্সট যদি চাওঁ, কামপুৰৰ বৰপানী বনাঞ্চলৰ উচ্ছেদৰ বাবে বন বিভাগৰ জাননী। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এইটো মন্তব্য কৰিছে যে আমি উচ্ছেদ কৰিমেই। যোৱা সময়ছোৱাত আমি যোৱা 5 বছৰত আমি 5 লাখ যি 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিলোঁ, এইবাৰ 5-6 লাখ বিঘা ভূমি আমি উচ্ছেদ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি সেইখিনি কৰিমেই যোন যেনেদৰে নাথাকক। এতিয়া কথাটো হ'ল কি, কামপুৰৰ বৰপানী বনাঞ্চলৰ উচ্ছেদৰ বাবে সেইখিনি বন বিভাগত জাননী দিছে। তেওঁলোকে সেইখিনি যিসকল লোক তাতে আছে তেওঁলোকক সেইখিনি তাৰ পৰা যাবলৈ স্থানান্তৰ হ'বলৈ কৈছে ইতিমধ্যে। আৰু সেইখিনি তাতে যিসকল স্থানীয় লোক আছে এতিয়া তেওঁলোকে সেইখিনি তাৰ পৰা টালি টোপোলা বন্ধা দেখা গৈছে। আৰু আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। ইয়াতে কোনো ধৰণৰ আমি কাৰোবাৰ সহানুভূতি চকুৰে বা এনেকুৱা ধৰণৰ নহয়। য'তে নেকি কোনোবাই ধৰি লওক সত্ৰভূমিতে হওক, চৰকাৰী ভূমিতে হওক, তাতে যদি থাকে তেনেহ'লে আমি এইখিনি উচ্ছেদ কৰিমেই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইটো মন্তব্য কৰিছে যে মাটি ক্ৰয় বিক্ৰয়ক লৈ নতুন আইনো অতি সোনকালে চৰকাৰে সেইখিনি জাৰি কৰিব। মাটি কিনা বেচা, মাটি লোৱা, তো এইবিলাকক লৈ চৰকাৰে কি কৰিব, অতি সোনকালে আইন প্ৰণয়ন কৰিব বুলি তেওঁলোকে মন্তব্য কৰিছে। এতিয়া এককালীন টকা অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন টকা দিয়াক লৈ এতিয়া কি কেনেদৰে দিব। এতিয়া যিহেতু বিধানসভা আমি যদি চাওঁ, বাজেটতো এই বিষয়টো উল্লেখ হৈছিলে। বাজেটতো উল্লেখ হৈ পিনি এইটো কথা কৈছিলে যে যিসকল অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যি বৃদ্ধি কৰিবলৈ কৈছে সেইখিনি ক্ষেত্ৰত বৃদ্ধি কৰিব লাগে। তেওঁলোকক মজুৰি কৰিব লাগে। কাৰণ কেলৈ এতিয়া তেওঁলোকৰ এই যি সেয়েহে মাননীয়ে কেতিয়াও সমস্যাবিলাক সমাধান নহয়। আৰু এই ক্ষেত্ৰত এতিয়া
এককালীনটো যিটো এককালীন দিয়া কথা কৈছিলে, এককালীনটোত এতিয়া কোনো ধৰণৰ মন্তব্য আগ নভালে, কিন্তু অংগনবাদী কৰ্মী সহায়িকালক এককালীনটো দিব লাগে, তেওঁলোকে পাব লাগে প্ৰাপ্য। কাৰণ কেলৈ এতিয়া অৱসৰ গ্ৰহণ কৰিব কোনোবা হয়তো মৃত্যু হৈছে। তো এইবিলাক আচলতে যেতিয়া নেকি তেওঁলোকে সেইখিনি তেওঁলোকৰ যি প্ৰাপ্য এইখিনি আদায় কৰিব লাগে এইটো সময়তে, আৰু তেওঁলোকে দাবীও জনাইছে। তো আগন্তুক সময়ত কিদৰে লয় এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব। তো কেনেদৰে কি কৰে, কিন্তু দিয়াটো দিব অতি সোনকালে লাগে। এতিয়া নেক্সট খবৰ যদি চাওঁ, আমি সকলো বানাক্ৰান্তক সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে আমি সকলো বানাক্ৰান্তকে সহায় কৰিম, আৰু সহায় কৰিবৰ বাবে আমি সেইখিনি পদক্ষেপ হাতত লৈছোঁ। জৰীপ প্ৰক্ৰিয়া সেইখিনি চলি আছে। তো আগন্তুক কিদৰে এইখিনি কৰে আগন্তুক সময়তে গম পোৱা যাব। এতিয়া নেক্সটটো যদি চাওঁ, নাৰী ধৰ্ষণকাৰীৰ বিৰুদ্ধে চিৰাঙৰ কাজলগাঁৱত প্ৰতিবাদ। তো এইবিলাক বস্তু সঘনাই হ'বলৈ ধৰিছে, এই কামবিলাক বহুত বস্তু সঘনাই হ'বলৈ ধৰিছে, আৰু এই ক্ষেত্ৰত প্ৰশাসনে পদক্ষেপ লোৱা দেখা গৈছে, চৰকাৰে এইখিনি কঠোৰ হোৱা দেখা গৈছে। কিন্তু এইটো কথা যে যিসকল এই কাৰ্যত জড়িত হৈ থাকে, পোনপ্ৰথমে আমি এইখিনি যদি চাওঁ তেনেহ'লে ডাইৰেক্ট এইবিলাক যিসকল অভিযুক্ত আছে ফাঁচি দি দিব লাগে। কাৰণ কেলৈ নহ'লে আগন্তুক সময়ত এইবিলাক দেখি আৰু বেছি মানে কামবিলাক বহুত বেছি বাঢ়ি যাব। কাৰ্যবিলাক এনেকুৱা ধৰণৰ কাৰ্যৰ সৈতে জড়িত আৰু বহুত বেছি ওলাই গৈ থাকিব দিনে দিনে, আমি যিটো দেখিছোঁ। এতিয়া স্বাস্থ্যমন্ত্ৰীগৰাকী অশোক সিংখাল ডাঙৰীয়া মন্তব্য কৰিছে যে স্বাস্থ্যখণ্ডৰ যিটো সমস্যা, এতিয়া স্বাস্থ্য খণ্ডৰ লগত জড়িত যিসকল, এতিয়া ধৰি লওক আমি যদি চাওঁ ৰোগী চোৱা চিতা কৰিবলৈ কোনোবা এখন হস্পিটেল ডাক্তৰ নাথাকে। তো এইবিলাক লৈ এতিয়া অতি সোনকালে দূৰ কৰাৰ কথা কৈছে, আৰু এই যিটো সমস্যাটো দূৰ কৰিব লাগিব অতি সোনকালে। তো এই ক্ষেত্ৰত আৰু কিদৰে পদক্ষেপ লয়, কাৰণ কেলৈ আমি বিভিন্ন সময়ত যদি চাওঁ তেনেহ'লে কোনোবা বিভাগটোত ডাক্তৰ নাথাকে, কোনোবা বিভাগ সহায় কৰিবলৈ নাৰ্ছেই নাথাকে। তো এনেকুৱা ধৰণৰ। নেক্সটটো খবৰ যদি চাওঁ, অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। তো ব্যৱসায়িক মাৰপিট, গাহৰি যিহেতু ব্যৱসায় কৰে অসম নাগালেণ্ড সীমান্তৰ জৰিয়তে এইবিলাক হয়। তেতিয়া গাহৰিৰ পৰা এই যি ব্যৱসায় কৰাক লৈ কিছু ব্যৱসায়ীৰ পৰা এই যি তেওঁলোকে টেক্স হিচাপত বা যিয়ে নহওক যেনেদৰে তেওঁলোকে সেইখিনি কি কৰিছে যে মোক ইমান 10,000 টকা দিব লাগিব, 5,000 টকা দিব লাগিব। তো এনেদৰে এইখিনি কৰা দেখা গৈছে, আৰু সেইখিনি যিসকল ভুক্তভোগী তেওঁলোকে এইখিনি মন্তব্য কৰা দেখা গৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে আমি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'ম, আৰু কঠোৰ হ'বই লাগিব, সেইখিনি হ'বই লাগিব। SI এতিয়া যিটো ঘটনা হ'ল, SI এজন কেনেদৰে কি কৰিলে, এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। অৰ্থাৎ ড্ৰাগছৰ বিৰুদ্ধে আমি সেইখিনি পদক্ষেপ ল'মেই, কঠোৰ হ'বই প্ৰশাসন। কাৰণ কেলৈ নতুন প্ৰজন্ম একেবাৰে শেষ কৰি দিছে। ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই তেনেহ'লে অতি সোনকালে ওলাই ল'ব। ৰেচন কাৰ্ডখন নাথাকিলে আপোনালোকৰ বহুতো সমস্যা হ'ব পাৰে। আজি 18 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।